বিটিআৰৰ নিৰ্বাচনৰ ইতিমধ্যে কুচকাৱাজ ৰাজ্যখনত আৰম্ভ হৈছে। আমিও মিত্ৰজোঁটৰ অংশীদাৰ ৰাজনৈতিক দল অসম গণ পৰিষদে এই বিটিআৰত পূৰ্বতো আমাৰ এটা ভাল সাংগঠনিক শক্তি আছিলে। সেই সকলোবিলাক বিবেচনা কৰি দলৰ কেন্দ্ৰীয় সমিতিয়ে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে এক প্ৰকাৰ সিদ্ধান্তত উপনীত হৈছে আৰু তাৰ বাবে এখন কেন্দ্ৰীয় পৰ্যায়ত বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতি আৰু এখন কৰ্ণধাৰ সমিতিও গঠন কৰি দিছে। সেই অনুসৰি যোৱাকালি গুৰেশ্বৰত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে আৰু আজি আমি মুদৈবুৰী সমষ্টিত পূৰ্বতে ইয়াৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয়লাভ কৰিছিল। আজি মুদৈবুৰীত আমি দলীয় কৰ্মীসকলৰ লগত নিৰ্বাচন সম্পৰ্কত এটা পৰ্যালোচনা আৰু ভাৱ বিনিময় কৰিবৰ কাৰণে আমি সকলো ইয়াত মিলিত হৈছোঁ আৰু নিশ্চিতভাৱে বিটিআৰত অসম গণ পৰিষদ দলে এইবাৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিম। মুদৈবুৰী সমষ্টিত কি আপোনালোকৰ নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি? স্বাভাৱিকতে আমি তেনে এটা সংকল্প লৈয়ে আজি ইয়াত প্ৰথমলানি বৈঠক অনুষ্ঠিত কৰিছোঁ। ইতিপূৰ্বে অৱশ্যে টংলা বিধানসভা সমষ্টি, ওদালগুৰি জিলা সমিতি বা আমাৰ যি VCDCৰ যি কমিটি আছে তেওঁলোকেও আৰু দলৰ বিভিন্ন মূল সংগঠনটোৱেও যুৱ শক্তিক লৈ মহিলা শক্তিক লৈ আমি তৃণমূল পৰ্যায়ত আলাপ আলোচনা কৰি সাংগঠনিক কাম কাজ আগবঢ়াই নিছোঁ আৰু আজিৰ প্ৰায় আনুষ্ঠানিকতা আৰম্ভ হ'ল। নহয়, মিত্ৰজোঁটক নেতৃত্ব দিয়া বিজেপি দলেও মিত্ৰতাত থাকিও তেওঁলোকেও সুকীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অসম গণ পৰিষদ দলেও মিত্ৰতা থাকিবই। মিত্ৰতা থাকিলেও এই স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত আমাৰো এটা সুকীয়া ভূমিকা নিশ্চিত কৰিবৰ কাৰণেই অসম গণ পৰিষদ দলেও আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো কিন্তু কোনেও কাৰো বিৰুদ্ধে আচৰণ কৰি নহয়, আমি আমাৰ লক্ষ্য আমাৰ কৰ্মসূচী লৈ আমি আগবাঢ়ি যাম। এই মুহূৰ্তত এই গোটেই কথাখিনি লৈ অহা নাই, আমাৰ প্ৰস্তুতিয়ে আৰম্ভ কৰিছোঁ। দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই ভূপেন ৰায় ডাঙৰীয়াক সভাপতি হিচাপে লৈ যি এখন সমিতি গঠন কৰিছে, সেই সমিতিখনে আমি যিকেইটা সমষ্টি অগ্ৰাধিকাৰ ভিত্তিত আমি নিৰ্বাচন কৰি লৈছোঁ আৰু সেই সমষ্টিকেইটাত আমি প্ৰথম পৰ্যায়ত এনেদৰে দলীয় কৰ্মীবিলাকৰ লগত শুভাকাংক্ষীসকলৰ লগত যিসকলক লৈ আমি গোটেই নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰিম তেওঁলোকৰ বিটিআৰৰ আণ্ডাৰত যিখিনি আমাৰ সমষ্টি আছে প্ৰত্যেকটো সমষ্টিতে আমি এটা অপিনিয়ন লৈছোঁ। আমি আমাৰ সাংগঠনিক ভেটিটো কেনেকুৱা, আমি ইলেকশ্যন খেলিম বুলি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা কোৱাতকৈ তেওঁলোকে কওক। সেইকাৰণে আমি ৰাইজৰ পৰা বিশেষকৈ আমাৰ কৰ্মীসকলৰ পৰা একোটা অপিনিয়নৰ ব্যৱস্থা কৰিছোঁ আৰু সেই অপিনিয়নটো আমি লৈ ফুৰিছোঁ। আজিও আমাৰ মুদৈবুৰী সমষ্টি সম্পৰ্কত আমি এই সভাখন পাতিছোঁ। আমাৰ ইয়াত বচা আমাৰ যিসকল কৰ্মী নেতৃস্থানীয় কৰ্মী বা বিষয়ববীয়া সেইসকলক লৈ তেখেতসকলৰ অপিনিয়নৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় কমিটিয়ে এটা সিদ্ধান্ত ল'ব। প্ৰাৰ্থী প্ৰক্ষেপ কৰিম নে নকৰিম, কোনটো সমষ্টি যদি কৰোঁ কোনটো সমষ্টিত কৰিম, এই বিষয়ত আমি বিটিআৰৰ প্ৰত্যেকটো সমষ্টি ভিত্তিত আমি এটা অপিনিয়ন লৈ ফুৰিছোঁ। আমাৰ কৰ্মীসকলৰ নেতৃস্থানীয় কৰ্মীসকলৰ আৰু বিষয়ববীয়াসকলৰ আমি মতৰ সাপেক্ষে সিদ্ধান্ত ল'ম। তেতিয়া আমি এইটো কৰিমেই। প্ৰাথমিক ভিত্তিত ধৰক আজিৰ এই সভাখনত আমি এখন প্ৰথম সভা আমি পাতিছোঁ ইয়াত মুদৈবুৰী সমষ্টিত। ইয়াত যদি আপোনালোকে কয় যে আমি খেলিম, তেতিয়া ছেকেণ্ড ষ্টেজত আমি আৰু এটা স্কুটিনি কৰিম। এনেই আপুনি ইলেকশ্যন খেলিব লাগে কাৰণে খেলাটো কথাটো নহয়, আমি ছিটটো কেনেকৈ ৰিটেইন কৰিম, ছিটটো কেনেকৈ আমি বিজয়ী হ'ম, সেই ধৰণৰ কথা এটা আমি ছাৰ্ভে কৰিছোঁ। প্ৰত্যেকটো সমষ্টিত বিটিআৰৰ সমষ্টিত আমি ছাৰ্ভে কৰিম আৰু আজি আমাৰ
কালাইগুৱা সমষ্টিক লৈ যিটো আমাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুদৈবৰী বিটিআৰৰ সমষ্টি তাত আমি এটা অপিনিয়ন লৈছোঁ আমাৰ কৰ্মীসকলে আৰু এই প্ৰাথমিক যিটো অপিনিয়ন হ'ব যিটো মত হ'ব ইলেকশ্যনত খেলিব লাগে নে নালাগে এই বিষয়টো আমি আকৌ ছেকেণ্ড পৰ্যায়ত এটা পুনৰ আলোচনা কৰি পৰ্যালোচনা হ'ব আৰু তাৰে ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব। নহয় বিজেপিয়ে মিত্ৰতা চলি আছে সেইটো আপোনালোকে ভুল নকৰিব কিন্তু এতিয়া বিজেপিয়ে কৈছে যে তেওঁলোকে অকলশৰীয়াকৈ খেলিব। এতিয়া তেওঁলোকে অকলশৰীয়াকৈ খেলিলে আমি এটা ৰাজনৈতিক দল আৰু এই কালাইগাঁও সমষ্টিত আমি 3 বাৰ আমাৰ বিধানসভাৰ বিধায়কগৰাকী জিকিছে আৰু মুদৈবৰী সমষ্টিত প্ৰথম বিটিআৰৰ আৰিজন আছিলে আমাৰ অসম গণ পৰিষদৰ আমাৰ স্বৰ্গীয় প্ৰয়াত কেশৱ ডেকা তাৰপিছত আকৌ বিজেপি জিকিছে। এতিয়া আমি এই গোটেই বিষয়বিলাক আমি চিন্তা কৰি চাম আৰু কৰ্মীসকলৰ মতৰ ওপৰত ভিত্তি কৰিয়ে আমি সিদ্ধান্ত ল'ম। কৰ্মীসকলে বিচাৰিলে আপোনালোকে খেলিব? আমি খেলিম। কৰ্মীৰ যিটো মত সেই মতটো আমি বিবেচনা মানে খেলিম নে নেখেলিম তাৰ সিদ্ধান্ত লওঁতে এই বিষয়টো আমি বিবেচনাত ল'ম।